ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰত সিদ্ধি বিনায়কৰ পূজা অৰ্চনা। আজি গণেশ পূজা। সিদ্ধি বিনায়কৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ গণেশ মন্দিৰসমূহ। সোণাপুৰৰ ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰতো ভক্তৰ ভিৰ। এই মন্দিৰ ভাগত এক বিশেষ মূৰ্তি স্থাপনৰ পৰিকল্পনা কৰিছে মন্দিৰ নিৰ্মাণ সমিতিয়ে। নেপালৰ গণ্ডকী নদীৰ এটা সুঁতি নদী কালী গণ্ডকী। এই নদীৰ তীৰত প্ৰাকৃতিকভাৱে উপলব্ধ এক জীৱিত শিল। প্ৰবাদ অনুসৰি এই শিলসমূহৰ পৰা সনাতন হিন্দু ধৰ্মৰ দেৱ দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি পূজা অৰ্চনা কৰিলে মনৰ অভীষ্ট সিদ্ধি লাভ হয়। নেপালৰ পৰা এই শিল উৰিষ্যা ক্ৰাফ্টলৈ আনি সুনিপুণ শিল্পীৰ হাতত তুলি দিয়া হ'ব আৰু নিৰ্মাণ কৰা হ'ব ভগৱান গণেশৰ অভয় মুদ্ৰাত 5 ফুট উচ্চতাৰ এই বিশেষ মূৰ্তি। মূৰ্তিভাগৰ ওজন হ'ব প্ৰায় 4000 কিলোগ্ৰাম। উৰিষ্যাৰ পৰা এই মূৰ্তিভাগ আনি সোণাপুৰৰ ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰত আগন্তুক ভাদ মাহৰ পবিত্ৰ গণেশ চতুৰ্থী তিথিত প্ৰাণ প্ৰতিষ্ঠা মহাযজ্ঞ আয়োজনেৰে স্থাপন কৰাৰ পৰিকল্পনা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। এই ব্যয়বহুল মহান কাৰ্যটি সাফল্যমণ্ডিত কৰিবলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মন্দিৰ নিৰ্মাণ সমিতিয়ে। এই সন্দৰ্ভত সাংবাদিক পৰবী কাশ্যপৰ এক বিশেষ প্ৰতিবেদন। আজি গণেশ পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আজি মুখৰিত হৈ পৰিছে গণেশ বন্দনাৰে আৰু ব্যতিক্ৰম নহয় সোণাপুৰৰ ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰ। হয়, মই বৰ্তমান উপস্থিত আছো কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰৰ ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰত আৰু প্ৰতি বছৰৰ দৰে এইবেলিও ভক্তপ্ৰাণ ৰাইজে এই স্থানত আয়োজন কৰিছে গণেশ পূজাৰ আৰু বিভিন্ন প্ৰান্তৰ ভক্তৰ লানি নিচিকা ভিৰ দেখিবলৈ পোৱা গৈছে। পূজা অৰ্চনা চলি আছে আৰু আমি জানিবলৈ পোৱা মতে এই স্থানতে নতুনকৈ এভাগ মূৰ্তি স্থাপনৰো আয়োজন কৰিছে উদ্যোক্তাসকলে। আমি সমগ্ৰ বিষয় আজি জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে উদ্যোক্তাসকল উপস্থিত আছে। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম কেনেধৰণে আপোনালোকে প্ৰতি বছৰৰ দৰে এইবেলিও যিহেতু জাক জমকতাৰে আয়োজন কৰিছে, কি কাৰ্যসূচী ৰূপায়ণ কৰিছে আমাৰ দৰ্শকসকলক যদি জনাই দিয়ে। পোনপ্ৰথমে আপোনালোক আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আপোনাক যথেষ্ট ধন্যবাদ। আৰু আমি এই গণেশ পূজা এইবাৰ আমাৰ 18তম বৰ্ষ আৰু আমি এই 18তম বৰ্ষ ৰাইজৰ সহযোগত আজিলৈ সফলতাৰে আমি পালন কৰি আহিছোঁ আৰু আশা কৰিছোঁ এইবাৰো আমাৰ যিখিনি বাকী কাৰ্যসূচী আছে ভালকৈ পাৰ হৈ যাব। আমাৰ এইবাৰ কাৰ্যসূচীত আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছিলোঁ আৰু দুদিনীয়া কাৰ্যসূচীত পোনপ্ৰথমে আমি 26 জানুৱাৰী দেওবাৰে আমাৰ বিভিন্ন খেল প্ৰতিযোগিতা তথা সাহিত্য প্ৰতিযোগিতা হৈ গৈছে, য'ত আমাৰ সৰু সৰু ল'ৰা ছোৱালী আৰু পুৰুষ মহিলা উভয়ে মানে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আৰু সেই প্ৰতিযোগিতাৰ লগতে আমি সেই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি আমি সন্ধিয়ালৈ আমি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। গতিকে আজি হ'ল আমাৰ মূল পৰ্ব, পূজা পৰ্ব। গতিকে ইয়াতে আমি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰিলোঁ। তাৰপিছতে আমাৰ ধৰ্মীয় আলোচনা সভা এখন হ'ল। ইয়াতে আমাৰ বিভিন্ন আমন্ত্ৰণ কৰা ভক্তসকল আহিছিলে। গতিকে তেওঁলোকে এই ধৰ্ম আলোচনা সভাত অংশগ্ৰহণ কৰিলে। আমাৰ স্থানীয় বিধায়ক অতুল বৰা ছাৰ, আমাৰ পৰিবহণ বিষয়া গৌতম দাস ছাৰ কিছু সময় পিছতে আমাৰ মাজত উপস্থিত হ'ব। ইয়াৰ উপৰি আমাৰ স্থানীয় পৃথুৰাজ দাস খুৰা, এখেতৰ নাম কি আছিলে, পৃথুৰাম দাস, তাৰপিছত আপোনাৰ বশিষ্ঠমণি ৰামদেৱ খুৰা, এওঁলোকো আহি এইখনত অংশগ্ৰহণ কৰিছিলে। গতিকে ইয়াৰ পিছত আমাৰ থাকিলে স্থানীয় মহিলাসকলৰ দ্বাৰা নাম প্ৰসংগ আৰু সন্ধিয়ালৈ আমাৰ মুখ্য আকৰ্ষণ আছে আমাৰ নলবাৰীৰ পৰা আমন্ত্ৰণ কৰি অনা পুৰুষৰ নাগাৰা নাম দল। গতিকে সকলো ৰাইজক আপোনালোকৰ যোগেদি আমাৰ ইয়াতে আহিবলৈ অনুৰোধ জনাইছোঁ, সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। লগতে আপোনালোকক জনাই থওঁ যে আমি নতুনকৈ ইয়াত আমাৰ যিটো পিতলৰ তামৰ মূৰ্তি আছে সেইটোৰ স্থানত আমি নতুনকৈ এটা শালেগ্ৰাম পাথৰ যিটো ৰাম মন্দিৰত আমাৰ ৰামৰ মূৰ্তিটো বনাইছে, সেই মূৰ্তিটোৰ একে লেখীয়া আমি এটা গণেশৰ মূৰ্তি প্ৰায় 5 ফুট ওখ তেনেকৈ বনাবলৈ আমি পৰিকল্পনা যুগুত কৰিছোঁ। আৰু এইটোৰ আমাৰ আনুমানিক আমাৰ বাজেট হৈছে 5 লাখ টকা।
আৰু এই টকাখিনি আমি আমাৰ এই ক্ষুদ্ৰ সমাজখনত আমি সংগ্ৰহ কৰি সেইখনো সফল কৰিব নোৱাৰিম। সেইকাৰণে আমি আপোনালোকৰ যোগেদি সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই মূৰ্তিটো অনাত আমাক সহায় কৰে, দিহা পৰামৰ্শ তথা আৰ্থিক অনুদানেৰে আমাক যাতে এই কাৰ্যটো কৰিবলৈ আমাক সক্ষম কৰি তোলে, আপোনালোকৰ যোগেদি আমি সকলোলৈ আহ্বান জনাইছোঁ। আৰু আগলৈ আমি এনেধৰণে গণেশ পূজাৰ প্ৰতিবাৰে আমি লগ হৈ থাকিম, একেলগে গণেশ পূজা পালন কৰি যাম আৰু সকলোলৈ মানে গণেশ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ সকলোৰে মংগল কৰক। এইখিনি ক'ব। আমি ৰূপনগৰ মিলনপুৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ নিৰ্মাণ সমিতি, আমি ৰূপনগৰ মিলনপুৰ নহয়, আমি ভাবিছোঁ এইখন গোটেই ডিমৰীয়াৰ এখন এনেহেন পূজা য'ত মানে মিলনপুৰে নহয়, বাৰোৱাৰীৰ পৰা খৰিকটা ইত্যাদি ইত্যাদি ঠাইৰ পৰা আহি ইয়াত সকলোবিলাক লগ হৈ এই পূজা ভাগ আমি প্ৰতি বছৰে এনেভাৱে কৰি আছোঁ আৰু আগত দিনবোৰতো আমি এনেভাৱে কৰি যাম। এইবাৰ আমাৰ 18তম গণেশ পূজা। এই 18তম গণেশ পূজাত আমি প্ৰথমতে যি পতাকা উত্তোলনেৰে কাৰ্যভাগ কৰিলোঁ, এই পতাকা উত্তোলন কৰিছিল আমাৰ সমিতিৰে সভাপতি তিলক শৰ্মা দেৱে। আৰু ঠিক তেনেকুৱা পৰ্যায়ক্ৰমে তাৰপিছত আমি ধৰ্মালোচনী সভা আছিলে আৰু সেই ধৰ্মালোচনী সভা অকণমান ব্যতিক্ৰম হৈছিলে যদিও আমি তাত এখন গীতা পাঠ কৰা হৈছিল আৰু সেই গীতা পাঠৰ মাধ্যমত গোটেই ৰাইজখিনি একত্ৰিত হৈ পেলাই শ্ৰৱণ কীৰ্তন কৰিছে। গতিকে আমাৰ অতিকৈ ভাল লাগিছে আৰু আমি যি মহিলাসকলক দেখিছোঁ, ৰাইজক দেখিছোঁ, আমি সমিতিয়ে অতি উৎফুল্লিত হৈছোঁ। এনেকুৱা যাতে আগন্তুক দিনবোৰতো ৰাইজৰ আমাৰ সঁহাৰি পাওঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সংবাদ মাধ্যমকো আমি ধন্যবাদ জনাইছোঁ। লগতে তেখেতসকলেও প্ৰতি বছৰে আমাৰ এই শ্ৰী শ্ৰী গণেশ মন্দিৰ সমিতিৰ লগত যোগাযোগ আৰু তেওঁলোকে সহায় সহযোগ আমি সৰ্বতোপ্ৰকাৰে আমি কামনা কৰিছোঁ। ইয়াতে আমি এটি ঘোষাৰে এই যি ক'বলগীয়া মনৰ ভাৱ আৰু লগতে এটা কথা ক'ব মানে ৰৈ গ'ল, সেইটো হৈছে যে আমাৰ এই গণেশ মন্দিৰত আমি প্ৰত্যেকজনে মনত ভাৱ লৈছোঁ যে এনেহেন এটা মূৰ্তি আমি যাতে ইয়াত স্থাপন কৰিব পাৰোঁ, শালগ্ৰাম মূৰ্তি। আৰু সেই শালগ্ৰাম মূৰ্তিটো আমি সুদূৰ নেপালৰ পৰা পাথৰটো আহিব আৰু নেপালৰ পৰা আহিয়ে সেইটো উৰিষ্যাত কাটিং হ'ব আৰু কাটিং হৈ পেলাই উৰিষ্যাৰ পৰা আমাৰ ইয়াত ডেলিভাৰী হ'ব। গতিকে এইখিনি কাম আমি কৰা আমাৰ এনেকুৱা ক্ষুদ্ৰ সমিতিখনৰ যথেষ্ট সাধ্য নহয়। সেই গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে সংবাদ মাধ্যমৰ জৰিয়তে যাতে আমাৰ এই শালগ্ৰাম মূৰ্তিটো প্ৰকাশ কৰাত আৰু প্ৰচাৰ কৰাত মানে সহায় সহযোগিতা কৰে, তাৰ কাৰণে সংবাদ মাধ্যমক আমি বিশেষকৈ আঁতৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। গতিকে এই মূৰ্তিটো ইয়াত স্থাপন কৰিব পৰা মানে গোটেই ডিমৰীয়াৰ লগতে ৰূপনগৰ মিলনপুৰৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰা বুলি ধৰিব পাৰোঁ। গতিকে ইয়াতে কৈ এটি ঘোষাৰে আমি সমাপন কৰিছোঁ। কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদানো সুখ মুখে তুগুণা ৰাম ভকতৰ সংগ সদানো সুখ মুখে তুগুণা কৃষ্ণ। আৰু এনেদৰে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰতো গণেশ পূজাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। সিদ্ধি বিনায়কৰ পূজা অৰ্চনা কৰিছে ভক্তসকলে আৰু ডিমৰীয়াৰ ভিন্ন প্ৰান্তৰ ভক্ত আহি একত্ৰিত কৰিছে আৰু ধূপ ধূনা শৰাই আগবঢ়াই ভগৱান গণেশৰ আশীষ কামনা কৰিছে তেওঁলোকে। আৰু এক বিশেষ কথা জানিবলৈ দিছে উদ্যোক্তাসকলে, এই মন্দিৰ ভাগত নতুনকৈ এভাগ মূৰ্তি স্থাপনৰ যি যোজা চলাইছে, এক ব্যয়বহুল এক মূৰ্তি স্থাপনৰ তেওঁলোকে
যুঁজা চলাইছে তাৰ বিষয়েও অৱগত কৰিছে আৰু সমূহ ডিমৰীয়াবাসী ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে যেন অতি সোনকালে সেই মূৰ্তিভাগ এই স্থানত স্থাপন কৰিব পাৰে আৰু ডিমৰীয়াবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজে ভগৱান গণেশৰ আশীৰ্বাদ ল'ব পাৰে। ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।